এটা বস্তু দেখুৱালোঁ আকাশী গংগাখন এইপিনে আছে বাৰু আকাশী গংগা বিষয়ে জানি যাওক একেলগে চাইছে মই কৈ দিছোঁ দেই আকাশী গংগাখন হৈছে শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা নমাই অনাৰ কাৰণে তাৰ নাম আকাশী গংগা আকাশী গংগাখন শংকৰদেৱে মধ্যৰাতি আকাশৰ পৰা কিয় নমাই আনিবলগীয়া হৈছিল শংকৰদেৱৰ দিনত বৰদোৱাত পানীৰ অভাৱ হৈছিল পানীৰ অভাৱৰ কাৰণে তেওঁ পাটনাটো খান্দি লৈছিল এইটো পাটনাৰ পানী গুৰুজনেহে খায় গুৰুজনেহে গা ধুৱে গুৰুজনৰ লগত চকুৰি ভকত থাকে চকুৰি ভকতৰ এজন ভকতে ইয়াৰ পানী কোনো গ্ৰহণ নকৰে কিন্তু চকুৰি ভকতে গুৰুজনৰ লগত নাম কীৰ্তন কৰিব লাগে গা ধুবলৈ পানী নাই খাবলৈ পানী নাই নাম কীৰ্তন কেনেকৈ কৰিব তেতিয়া সকলো ভকতে লগ খাই গুৰুজনক গৈ আপত্তি কৰিলে যে গুৰুবাপ আমাক পানী অকণৰ সুব্যৱস্থা কৰি দিয়ক তেতিয়া গুৰুজনেতো ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল ভকতসকলৰ কথা ৰাখিবলগীয়া হৈ সকলো ভকতে গৈ গুৰুজনক যেতিয়া ক'লে ভকতসকলৰ কথা ৰাখিবলগীয়া হ'ল তেতিয়া গুৰুজনে কি কৰিলে মই যে গুৰুৰ আসন আৰু অক্ষয়মন্দিৰ ভাগ দেখাইছোঁ গুৰুৰ আসনৰ তলতে তেওঁ নিজে আসন পাতি বহি ল'লে আসন পাতি বহি লৈ ধূপ জ্বলালে ধূনা জ্বলালে বন্তি জ্বলালে জ্বলাই তেওঁ ওপৰলৈ প্ৰভুক আৰাধনা কৰিলে মধ্যৰাতি আকাশৰ পৰা আকাশী গংগাখন নামি আহিছিল আকাশী গংগাখন যেতিয়া আকাশৰ পৰা নামি আহিছিল তেতিয়া আমাৰ ইয়াত এটা বহুত ডাঙৰ শব্দ হৈছিল দেই আমাৰ বৰদোৱাত বহুত এটা ডাঙৰ শব্দ হৈছিল শব্দটো শুনি ৰাতি ভকতসকলে ভয়তে কোনো খোৱা নাছিল সকলো ভকত গোটেই ৰাতি উজাগৰে বহি আছিল কিয়নো গুৰুজনে নমাই আনিছে তেওঁ জানে তেওঁ ভগৱান তেওঁ জানে কিন্তু ভকতসকল বহাত শুই আছে ভকতসকলে একো নাজানে তেতিয়া সকলো ভকতে লগ খাই গুৰুজনক গৈ ৰাতিপুৱা সুধিছে গুৰুবাপ ৰাতি যে ইমান এটা ডাঙৰ শব্দ হ'ল ইমান ডাঙৰ আওজল কিহৰ শব্দ হ'ল কিহৰ আওজল আমাৰ ইয়াত কি হ'ল আমাৰ সকলোকে কওক তেতিয়া গুৰুজনে ভকতসকলক কৈছিল তোমালোকে সকলো ভকতে লগ খাই উত্তৰ দিশৰ ফালে যোৱাচোন আমাৰ আকাশী গংগাখন যেনি আছে এইটো উত্তৰ দিশ আৰু সেইকাৰণে ঘোষাত লিখিছে আপোনালোকে পাইছে দেই উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্য নিশা নমালন্ত শ্ৰীমন্ত শংকৰ ঘোষাত লিখা আছে যে সকলো ভকতে গৈ আকাশী গংগাখন চাই দেখা পালে সকলোৰে বৰ আনন্দ পালে সেয়া পানী ভকতসকলে খায় সেয়া পানী ভকতসকলে গা ধুৱে তেতিয়া আপোনাৰ ভকতসকলৰ পানীৰ অভাৱ দূৰ হৈছে